খুৰা যিহেতু ইছলামিক ধৰ্মৰ লোক, তো খুৰা বিহু বতৰ কেনেকুৱা লাগিছে? মজা। তো প্ৰথম চব্জিৰ পৰা ষ্টাৰ্ট কৰি এইফালে দাদাই চাহ খাই আছে ৰাতিপুৱা। তো দাদা আপোনাৰ যিহেতু আজি ভোগালী বিহু বতৰ, তো বজাৰ কেনেকুৱা? বজাৰ একদম ধুনীয়া চলি আছে। বজাৰ ধুনীয়া চলি আছে, একদম বঢ়িয়া। পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ বহুত বেছি শুভকামনা জনালোঁ। তো দাদা এইটো কি মাছ কাটি আছে আপুনি? এইটো বাহু। বাহু এইটো ৱেইট কিমান মান হ'ব? এইটো আপোনাৰ 14 কিলো 300 গ্ৰাম আছে। এইটো এক মাহৰ পিছত ইয়াত শংকৰী সংঘৰ বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে পাতিবলৈ। তো আৰু ৰাতিপুৱাই আপোনালোকক মোৰ ডাঙৰ এখনৰ সৈতে স্বাগতম জনাইছোঁ। আৰু যিহেতু বিহু বতৰ হয়, তো এনেকৈ মই যাবলৈ ওলাইছোঁ অকণমান ঘৰৰ পৰা ওলাই। তো যিহেতু আজি মাঘ বিহু, তো ৰাতিলৈ মেজি জ্বলাব। তো ডাঙৰ এখন কিমান চলি আছে আপোনাৰ 4,611 কিলোমিটাৰ। মানে এতিয়া যিটো ভিউ দেখি আছে আপোনালোকে, গোপ্ৰ দেখি আছে, যিহেতু গোপ্ৰটো কিনাৰ পৰা মটৰ ব্লগিং কৰাই নাই। তো আজি বিহু বতৰ যিহেতু, তো সেইটো কাৰণে গোপ্ৰ ফাৰ্ষ্ট মটৰ ব্লগিং ছেটআপটো লগাই পেলানি। তো ফাৰ্ষ্ট যাবলৈ ওলাইছোঁ আপোনালোকক অকণমান বজাৰৰ পৰিৱেশটো দেখাবলৈ। তো এনেকৈ ঘৰৰ পৰা অকণ ওলাই দিছোঁ। তো কি খবৰ গাইজ, ৱেলকাম বেক টু মাই ভিডিঅ'। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু আপোনালোকক বিহু শুভকামনা জনালোঁ সকলোকে। তো যাতে নতুন বছৰটো আপোনালোকৰ খুব ভালে ভালে পাৰ হয়। আৰু আজি বিহু যিহেতু আপোনালোকে পিঠা পনা সকলোৱে বনাইছে নাই, তো জনাব। তো বিহুটো কেনেকুৱা দেখি আছে নাজানো, গোপ্ৰ লগাই প্ৰথম সেইটো আপোনাৰ মটৰ ব্লগিং কৰিছোঁ। এইখন আমাৰ ভিডিঅ'তে ধুনীয়ালি বুলি কওঁ। তো লেফ্ট চাইডে গ'লে নেগেটিভ ড্ৰেগন ওলাব পাৰি, চিধা গ'লেও ওলাব পাৰি, চিধা গ'লে ড্ৰেগন পাৰি। আৰু গাইজ যিহেতু আজি বিহু বতৰ, সেইটো কাৰণে ঘৰৰ পৰা অলপ ওলাই আহিছোঁ। আৰু মানে সকলোৱে বজাৰ সমাৰ কৰিবলৈ আহিছে। তো আমাৰ নেগেটিভত এখন ডাঙৰ বজাৰ বহে, তো তাত কেনেকুৱা মাছ আৰু মাংস ওলাইছে। তো চাওঁ কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে। যিহেতু আগতে যাওঁ মানে বহুত ডাঙৰ ডাঙৰ মাছ ওলায় এনেকুৱা ছিজনত। তো আজি যিহেতু মাঘৰ বিহু, তো মানে ভোগালী বিহুত আপোনালোকক সকলোকে শুভকামনা জনালোঁ। আৰু লগতে ভোগালী বিহু উপলক্ষে আজি আমাৰ ৰাইজৰ আয়োজন কেনেকুৱা, মানে বজাৰ সমাৰবোৰ কেনেকুৱাকৈ বহিছে, তো সকলোখিনি আপোনালোকক দেখাই যাম আজি। তো প্ৰথম আমি ফাৰ্ষ্ট বজাৰৰ পৰিৱেশ দেখাম, তাৰপিছত আপোনালোকক আৰু ধুনীয়া এটা জেগাত লৈ যাম, য'ত আপোনাৰ এটা ডাঙৰ অনুষ্ঠান হ'বলগীয়া হৈ আছে। মানে আৰু একমাহমানৰ পিছত এটা ডাঙৰ অনুষ্ঠান, যিহেতু শংকৰী সংঘৰ দ্বাৰা অনুষ্ঠিত এটা শংকৰী সংঘ অধিৱেশন, তেওঁলোকৰ কোটি টকা এটা বাজেট, ইমান ধুনীয়া এটা ধৰ্মীয় অনুষ্ঠান হ'বলৈ হৈ আছে আৰু একমাহমানৰ পিছত হ'ব। তো এতিয়াৰ পৰাই পূৰা প্ৰিপেৰেশ্যন, এতিয়াৰ পৰাই পূৰা আয়োজন কৰি আছে ৰাইজে। তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মৌবনা বুলি কয় জেগাটোৰ পৰা। যিবিলাক গোটেই পথাৰখন বুলি ক'লেও বেয়া নহয়, গোটেই পথাৰখন মানে আগুৰি ধৰিছে সেই অনুষ্ঠান পাতিবলৈ। তো আৰু আপোনাৰ বেছি দিন নাই আৰু একমাহমানৰ পিছত অনুষ্ঠান ভাগ হ'ব। তো মই জনাত বহুত মানুহে ডনেশ্যন দিছে, বোলে 25-20 লাখ দিয়ে। তো ভগৱানৰ প্ৰতি শ্ৰদ্ধা কৰে বহুত মানুহে। আৰু এই অনুষ্ঠানভাগ এতিয়াই নহয়, বহুত জেগাত পাতি আহিছে আগতেও। তো আপোনালোকে কওক কোৱালিটি কেনেকুৱা পাইছে গোপ্ৰটো, আৰু ধুনীয়াকৈ ভিউটো আপোনালোকে মজা পাই আছে নাই সেইটো কওক। তো এতিয়া মই নেগেটিভ শুভকামনা পাওঁ আৰু তো বাইকখন অকণ আগে আহি ওলাই কি কয়। বুলি কয়, আগতে বহুত ভিৰ লাগে, এতিয়াও লাগে। আৰু ৰাস্তাখন মানে 4 লাইন হোৱাৰ পৰা মানে দোকান বজাৰবোৰ চব চাইডে চাইডে বহি গ'ল, তো অলপ মানে ভিৰ লাগে। কি কৰিম ইমান মানুহ নাই আজি, নাজানো অইনবাৰৰ নিচিনা প্ৰিপেৰেশ্যন কৰিছে নাই। তো মই ফাৰ্ষ্ট ইটো পাৰলৈ গৈলোঁ, মানে ইটো পাৰে এইটো পাৰে আপোনাৰ বজাৰ সমাৰখিনি লাগে। তো সেইটো পাৰে গৈলে আপোনালোকক তো গাইজ মোৰ ডাঙৰীয়া আপোনাৰ মই চাউণ্ড কৰিছিলোঁ এতিয়া পাৰ হওঁ। এইটো পাৰে আপোনাৰ তেনেকৈ কি মাছ ওলাইছে, মানে মাছৰ বজাৰখন এইটো পাৰে আছে, মই নিগেটিভ পাৰিলোঁ। বাপাৰে পূৰা মানুহৰ ভিৰ, এইফালে পূৰা লোকেল মুৰ্গী, ব্ৰইলাৰ, তো এইফালে পূৰা মাছ ওলাইছে। তো বাইকখন ফাৰ্ষ্ট পাৰ কৰি লওঁ, এবাৰ আপোনালোকক ভালকৈ দেখা দিছোঁ পূৰা মাছৰ বজাৰ। বাইকখন ফাৰ্ষ্ট পাৰ কৰি লওঁ, তাৰপিছত দেখা
আহি আহি আপোনাৰ নেঘেৰিং চাৰিআলি আমাৰ যিখন বজাৰ বহে মানে ডাঙৰকৈ আপোনাৰ মাছ মাংস আপোনাৰ একদম চব্জি বজাৰ তো এইফালে মোৰ ডাঙৰ এখন পাৰ্ক কৰি ল'লোঁ ফাৰ্ষ্ট তাৰপিছতে মোৰ বেক চাইডে চাওক গোটেই এইফালে আপোনাৰ চব্জি আছে এইফালে আপোনাৰ মাছ তো প্ৰথম চব্জিৰ পৰা ষ্টাৰ্ট কৰি এইফালে দাদাই চাহ খাই আছে ৰাতিপুৱা তো দাদা আপোনাৰ যিহেতু আজি ভোগালী বিহু বতৰ তো বজাৰ কেনেকুৱা বজাৰ একদম ধুনীয়া চলি আছে বজাৰ ধুনীয়া চলি আছে একদম বঢ়িয়া আপোনাৰ এইবাৰ চব্জিবিলাকৰ দাম বেছি নে কম কম এবাৰ কম এবাৰ কমে বন্ধাকবি 20 টকা বিক্ৰী হৈছে বেঙেনা 20 টকা আৰু মই কোৱা শুনিছোঁ চৰকাৰে বোলে বস্তুবিলাকৰ দাম কমাই বিকিবলৈ কৈছে হয় কমাই বিকিব আৰু চৰকাৰে যেনেকৈ আপোনালোকক বিকিবলৈ কৈছে তেনেকৈ সেইটো চিষ্টেমতে আমি বিকি চলি আছোঁ ঠিক আছে বাকী বিহু কেনেকুৱা বিহু এতিয়ালৈকে বৰ্তমান চলি আছে প্ৰচেছটো তাকে পৰিয়ালৰ কাৰণে যিহেতু চিন্তা কৰিব লাগিব তাৰপিছত আপোনালোকক মাছৰ বজাৰ আপোনালোকক দেখাই আছোঁ তো এইফালে দেখা পাইছে পূৰা আপোনাৰ চব্জি বজাৰ তো এইফালেও চব্জি বজাৰ পূৰা তো এইফালে পূৰা মাছ ডাঙৰ মাছ ওলাইছে তো মাছৰ বেপাৰীখিনিতো প্ৰায়ভাগ চিনি পাওঁ এইফালে আমাৰ বৰ্তা এজন আছে তো এইফালে আমাৰ বৰ্তা আছে তো বৰ্তা এইবাৰ বিহু বতৰ কেনেকুৱা বিহু বতৰ বৰ ভালে চলিছে বাৰু হয় বিশেষ কাষ্টমাৰ ইমান নাই হয় অইনবাৰৰ নিচিনা ইমান মানে কাষ্টমাৰ দেখা নাই ন ইয়াত হেৰি নাই হয় আৰু এইবাৰ আপোনাৰ মাছৰ দাম আগতকৈ কেনেকুৱা কমিছে নে বাঢ়িছে অলপ বাঢ়িছে হয় অলপ বাঢ়িছে হয় আমাৰ ওচৰতে আছে ঢেউটো হয় আমি মাৰ্কেট বিকি আছোঁ 1800 টকা নামটো কি এইটো মাছটোৰ এইটো ভেউ আৰু ইমান ধুনীয়া মাছে বিক্ৰী নাই হয় মানে কাষ্টমাৰ নাইকিয়া হৈছে আগতকৈ মাছৰ দাম বাঢ়িছে নে কমিছে বাৰু বাঢ়িছে মইতো জনামতে আপোনাৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী আপোনাৰ মাছৰ দাম চৰকাৰৰ নিৰ্দেশনা আমি ইমান চলিব হয় যিহেতু কষ্ট কৰি ইমান আপুনি মাছ আপোনাৰ মীন পালন কৰে সকলোৱে হয়নে কাৰণ তেখেতলোকক কিবা এটা পাব লাগিব আপোনালোকেও পাব লাগিব হয় এতিয়া চব্জিৰ দাম কমাই দিছে চৰকাৰে ধৰি লওক কিন্তু সেই খেতিয়কবিলাকৰ কি হ'ব হয়নে তো মূল্যটো কি হৈছে হয় তেখেতলোকে হয় এই মাছবিলাকৰ অকণমান দাম কৰি দিয়কচোন আপোনাৰ তোমাৰ এইটো হৈ গ'ল তোমাৰ 1800 টকা হয় যদি দুটাকৈ লয় তেতিয়াহ'লে বাৰ্গেনিং থাকিব অকণমান কমাই দিব হয় আৰু এইটো শীতল হৈ গ'ল তোমাৰ 800 টকা শীতল 800 টকা কেজি 800 টকা কেজি আৰু এইটো কচ লোকেল কচ নদীৰ কিমান টকা কেজি এইটো 700 টকা হয় তো এইফালে দাদাই আৰু এটা ডাঙৰ মাছ লৈ দিছোঁ দাদা এইটো কি মাছ অকণমান দাঙি দিয়ক বাহু মাছ এইটো ৱেইট কিমান মান হ'ব এইটো আপোনাৰ 7 কেজি 800 টকা আছে 7 কেজি 800 গ্ৰাম ইয়াৰ দাম কিমান কেজি কিমান 1000 টকা কেজি তো এজন দাদা আছে তো দাদা এইবাৰ বিহু বতৰ বজাৰ কেনেকুৱা মাছৰ বজাৰ ভালকৈ বেয়া মাজতে চলিছে আৰু বিশেষ ভাল বিকিব নোৱাৰি হয় আগতকৈ কাষ্টমাৰ এইবাৰ জনসমাগমটো অলপ কম দেখিছোঁ হয় তো এইফালে আপোনাৰ মাছবিলাকক অকণমান প্ৰাইচ কৰি দিয়ক শাৰী মাছ 1500 টকা হয় বিটৰ মাছ 1000 টকা হয় ৰৌ বাহু 800 টকা বৰালি 700 টকা কেজি চব লোকেল মাছ এইফালে দেখা পাইছে দাদাই ধুনীয়াকৈ প্ৰাইচবিলাক কৰি দিলে এইটো আপোনাৰ আৰি হয় এইটো আৰি হয় ন এইটো শীতল এইটো আৰি হয় ন তো এইফালে আপোনাৰ এইটো ৰৌ মাছ তো এনেকৈ ধুনীয়াকৈ লোকেল মাছবিলাক থৈছে তো সকলোকে অকণমান আপোনালোকক দেখাই গৈ আছোঁ তো এইফালে পূৰা মাছ কাটি আছে কাষ্টমাৰ এইফালে পূৰা ভিৰ তো ইমান অইনবাৰৰ নিচিনা মানে ইমান জনসমাগম দেখা নাই উৰুকাৰ দিনাখনি তো সেইটো কাৰণে মানে বেয়া লাগিছে যিহেতু বিহুটো মানে মানুহে ধুনীয়াকৈ পাতিব লাগে যিহেতু আমি বিহুটো আমাৰ অসমীয়া মানুহৰ কাৰণে মেইন ইম'শ্যন জড়িত হৈ আছে তো সেইটো কাৰণে মানে বেছি বেয়া লাগিছে এইটো কাৰণে যে বিহু বতৰ কিন্তু মানুহৰ জনসমাগম দেখা নাই তো একো নাই এনেকৈ তো আৰু এজন দাদাৰ ওচৰলৈ আহিছোঁ মানে এইফালে পূৰা একদম চব্জি আপোনাৰ বিকি আছে তো এইফালে বজাৰ পূৰা তো এইফালে দাদাখন আছে দাদা বিহু বতৰ যিহেতু বজাৰ কেনেকুৱা বজাৰ এতিয়ালৈকে বাৰু ভালেই চলি আছে আৰু আপোনাৰ অইন বাৰতকৈ এইবাৰ চব্জিৰ দাম কমিছে নে বাঢ়িছে চব্জিৰ দাম এবাৰ বহুত কম মানে চৰকাৰৰ নিৰ্দেশ অনুযায়ী মানে চৰকাৰে যেনেকৈ কৈছে তেনেকৈ বিকিছে 30 টকা 30 টকা এনেকৈ 40 টকা এনেকৈ বিক্ৰী হৈছে হয় তো এইফালে দাদাখন আছে দাদা আপোনাৰ বিহু বতৰ যিহেতু চব্জিৰ দাম অইন বাৰতকৈ এইবাৰ কম পাইছে নে বেছি পাইছে আনুষংগিকভাৱে দাম কমিছে এইবাৰ আগৰ উৰুকাতকৈ দাম কমিছে কথাটো হ'ল কি যে সকলোৱে উৰুকা উদযাপন কৰক ভালকৈ সকলো মানুহে খাব লাগে ভালদৰে যাতে এনেকুৱা হ'ব লাগে যে ধনী মানুহখিনিয়ে এইখিনি উপভোগ কৰিব লাগে দুখীয়া খাব পৰাকৈ সকলোৰে বাবে উপযুক্ত হ'ব মানে এই কথাটো মানে খুব বেছি ভাল লাগিছে যিহেতু চৰকাৰে এটা খুব ধুনীয়া চিন্তা কৰি পেলাই প্ৰত্যেকটো বস্তুৰে দাম অলপ কমাই দিছে গভৰ্ণমেণ্টে এটা পজিটিভ লৈছে কিন্তু সেই বস্তুখিনি বজাৰৰ ক্ষেত্ৰত সেইটো প্ৰেক্টিকেলি হ'ব লাগিব চৰকাৰে ঘোষণা এটা সেইটো সময়বদ্ধ থাকিলে নহ'ব বজাৰত সেইখিনি ফল আমাৰ যিখিনি ক্ৰেতা আছে যিখিনি মানুহ আহিব সেই মানুহখিনিয়ে সেই বস্তুখিনি পাব লাগিব তাৰ ফলটো আৰু যিহেতু খেতিয়কবিলাকে বহুত কষ্ট কৰি এই কৃষকেতো উচিত মূল্য পাবই লাগিব যাতে মধ্যভোগীয়ে সেই বস্তুখিনি কৃষকৰ পৰা উচিত মূল্যত কিনি আনিব যদি কৃষকেতো এটা দামত দিব যাতে মধ্যভোগীয়ে মাজত সেইখিনি অভাৰ দাম লৈ পেলাই
বজাৰ নিবিকে 2 নম্বৰ কথা তেওঁলোকে লাভ ল'ব লাগিব ব্যৱসায় কৰিছে ব্যৱসায় কৰিলে কিবা এটা পাম বুলি ল'ব লাগিব চবৰে এইটো কথা আছে কিন্তু এনেকুৱা হ'ব লাগে বস্তুটো এটা বেলেঞ্চত থাকিব লাগিব এটা বেলেঞ্চত আৰু চবে কিনিব পৰাকৈ কিনিব পাৰে চবৰে তো আৰু এইফালে দাদা এজনে মানে বহুত ডাঙৰ মাছ এটা কাটি আছে তো দাদা মুখৰ পৰা অকণমান শুনো যিহেতু চবকে অকণ সুধি আছোঁ তো এইফালে দাদা বিহু বতৰ কেনেকুৱা বিহু বতৰটো আজি ভালেই লাগিছে কাৰণ ভোগালী বিহু ন বছৰত এবাৰেই আহে যিহেতু অসমীয়া মানুহৰ বিহুটো মেইন বস্তু অসমীয়া মানুহৰ যিহেতু বিহুটো মেইন বস্তু ধুনীয়াকৈ পালন কৰিব লাগিব কিন্তু এটা বস্তু খুব বেছি বেয়া লাগিছে অইনবাৰ ভোগালী বিহুত যিটো মানে পৰিৱেশ থাকে এইবাৰ আমাৰ নেঘেটিঙৰ বজাৰখনত ইমান দেখা পোৱা নাই মানুহ অলপ কম মানে তোমাৰ আজিকালি আমাৰ এইটো অসমীয়া সাংস্কৃতিক আছিলে বিহু আৰু এইটো মাছৰ ব্যৱসায়টো অসমীয়া মানুহৰ আছিলে আজিকালি চবেই ভগাই ল'বলৈ বিচাৰিলে আপোনাৰ 12 মিছৰ লৈ গ'ল মানে সেই গতিকে লৈ বজাৰে মানে ভাগ হৈছে তো বেলেগ বেলেগ জেগাত মানুহবোৰে বজাৰ কৰিছে হয় হয় তো দাদা এইটো কি মাছ কাটি আছে আপুনি এইটো বাহু এইটো ৱেট কিমান মান হ'ব এইটো আপোনাৰ 14 কিলো 300 গ্ৰাম আছে 14 কিলো 300 গ্ৰাম 300 গ্ৰাম এইটো প্ৰাইচ কিমান মান হ'ব যদি গোটাকে লয় এইটো আপোনাৰ এতিয়া দি আছোঁ মই 600 টকাকৈ 600 টকা কেজিকে দি আছে হয় হয় মানে বেলেগ আপোনাৰ হেৰিয়ে বেলেগ 450 টকীয়া আছে এইটো আছে আপোনাৰ এইটো গ্ৰাছ কাপ হয় এইটো আপোনাৰ শীতল কিমানকৈ দিছে শীতল আপোনাৰ 800 টকা ঠিকে আছে তো এইফালে এইটো কি আছে আপোনাৰ ব্ৰিগেড কাপ আপোনাৰ 340 টকা তো এইফালে মোৰ লগত খুৰা আছে তো খুৰা বিহু বতৰ কেনেকুৱা লাগিছে মজা তো খুৰা যিহেতু ইছলামিক ধৰ্মৰ লোক তথাপিও আমাৰ অসমীয়া সমাজৰ লগত মিলি থাকে তো কেনেকুৱা লাগিছে খুৰা বিহু বতৰ একদম মজা লাগিছে ল'লে এতিয়ালৈকে এই বহুত ল'লোঁ কোমোৰা ল'লোঁ এটা হয় 100 টকা দি হয় দাম বেছি হৈছে নেকি নাই হোৱা বিহু বতৰ ল'বই আৰু একদম ল'বই হয় তো হাঁহ এযোৰা লৈছোঁ 1200 দি মানে আজি হাঁহে কোমোৰাই হ'ব নক'বা তেনেকৈ মানে আপোনালোকক মাছৰ আৰু আপোনাৰ লগতে চব্জি পূৰা প্ৰাইচবোৰ জনালোঁ মানে কেনেকুৱা কোনটোৰ কি দাম চলি আছে তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ অকণমান আপোনালোকক খুব ধুনীয়া এটা জেগাত লৈ গৈ আছোঁ যিহেতু আপোনাৰ শংকৰী সংঘৰ দ্বাৰা অনুষ্ঠিত এটা খুব ধুনীয়া অনুষ্ঠান আয়োজন হ'বলৈ গৈ আছে 1 মাহমানৰ পিছত আমাৰ মৌবন্ধা ওচৰতে তো তালৈ আপোনালোকক লৈ গৈ আছোঁ তো কেনেকুৱা কি পৰিৱেশ তাত কেনেকুৱা কি আয়োজন কৰি আছে তো আমাৰ মেইন মানুহ তুলদা নেগেটিং চাৰিআলি তো তুলদা পাণ বুলি ক'লে পূৰা ফেমাছ মানে তো সেইটো কাৰণে ময়ো পাণ এখন মুখত ভৰাই পেলানি য'ত শংকৰী সংঘৰ অনুষ্ঠানটো পাতিছে তো তালৈ যাম এতিয়া তুলদা বিহু কেনেকুৱা বিহু ধুনীয়া তো এইবাৰ আমাৰ উৰুকা বুলি তোমাৰ ইমান মানুহৰ জনসমাগম নাই ন বজাৰখনত নেগেটিং চাৰিআলি বজাৰখনৰ মানুহে নাই মই ক'লোঁ তো তুলদা শংকৰী সংঘৰ অনুষ্ঠানটো যে পাতিছে অসমৰ চবতকৈ ডাঙৰ অনুষ্ঠান বুলি কৈছে যাব লাগিব ন নিশ্চয় যাব তো বিহু মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ তো এইফালে মানে তুলদাৰ দোকানৰ পাণ এখন ভৰাই পেলানি এইখন আমাৰ তুলদাৰ দোকান তো খুব ধুনীয়া পাণ বনায় পাণ এখন ভৰাই পেলানি তো যাবলৈ ওলাইছে আপোনাৰ মৌবন্ধা যিটো প্লেচত আপোনাৰ শংকৰী সংঘ অধিৱেশন হ'বলৈ হৈ আছে মানে 1 মাহমানৰ পিছত আৰু শংকৰী সংঘৰ এই অনুষ্ঠান ভাগ হ'ব তো এতিয়া মই ডাঙৰীয়া আৰু মই সেই জেগাটোত মই পাই গৈছোঁ বাৰ্ষিক অধিৱেশন য'ত পাতিছে মানে মৌবন্ধা বুলি কয় এইখন আপোনাৰ আমাৰ কলাক্ষেত্ৰ আছে মৌবন্ধা কলাক্ষেত্ৰ চাউল কিতাপ হয় সেই কলাক্ষেত্ৰৰ ওচৰতে শংকৰী সংঘৰ অধিৱেশন আয়োজন কৰা হৈছে তো এইফালে আপোনাৰ বিশেষ কথা আছে এই ৰাস্তাটো যাব লাগিব তো এইফালে আয়োজন কৰা আছে তো কেনেকুৱা কি আয়োজন কৰি আছে আপোনালোকে দেখাই আছোঁ তো এইফালে দেখা পাইছে মোৰ সন্মুখত এয়া শ্ৰীমন্ত শংকৰদেৱৰ শংকৰী সংঘ অনুষ্ঠান বাৰ্ষিক অধিৱেশন ইয়াতে আয়োজন কৰা হ'ব কিমান ডাঙৰকৈ পেণ্ডেল দিছে মানে আপোনালোকক সেই গোটেই পথাৰখন সেই তাৰ পৰা এইফালে গোটেই ইয়ালৈকে দেখা পাইছে ধুনীয়াকৈ একদম আপোনাৰ পূৰা পেণ্ডেল দি আছে তো আপোনালোকক দেখাই দিছোঁ মই একবাৰ তো আৰু গাইজ মই এনেকৈ আপোনাৰ যোনখন পথাৰত শ্ৰীমন্ত শংকৰদেৱৰ শংকৰী সংঘ অধিৱেশন বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব একদম তো এইফালে মোৰ ডাঙৰীয়াখন এনেকৈ ইয়াতে পাৰ্ক কৰি ল'লোঁ আৰু এইফালে আপোনাৰ মোৰ সন্মুখত আছে চাওক এইফালে গোটেই পেণ্ডেল দি আছে তো সেই তাৰ পৰা ধৰি আপোনাৰ গোটেই এইফালে আপোনাৰ একদম গোটেই পথাৰখন মানে একদম পেণ্ডেল দি আছে এতিয়াৰ পৰা যিহেতু 1 মাহৰ পিছত ইয়াত শংকৰী সংঘৰ বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে তো এইফালে দেখা পাইছে গোটেই আপোনাৰ কাম লাগি আছে এইফালে গোটেই ট্ৰেক্টৰৰ দ্বাৰা খৰি আপোনাৰ বাঁহ আৰু আপোনাৰ বিভিন্ন বস্তুৰ দ্বাৰা এইবোৰ আপোনাৰ পেণ্ডেল বনাই আছে এইফালে আপোনাৰ শিবিৰ বনাই আছে যিহেতু দূৰ দূৰণিৰ পৰা অহা মানুহবিলাকে থাকিবলৈ এইবলৈ ব্যৱস্থা কৰিব আপোনাৰ ধৰ্মীয়
যিটো এই অধিৱেশন ইয়ালৈ আহিব তো সেইটো কাৰণে মানুহবিলাকক থাকিব পৰাকৈ ব্যৱস্থা কৰি গোটেই বস্তুবিলাক বনাই আছে আৰু আমাৰ ঘৰৰ পৰা মিনিমাম 15 কিলোমিটাৰমান হ'ব জেগাটো তো এইফালে দেখা পাইছে মোৰ বেক চাইডে গোটেই ইমান ডাঙৰকৈ মানে পেণ্ডেল দিছে গোটেই পথাৰখনে বুলি ক'লেও বেয়া নহয় তো এইফালে মোৰ বেক চাইডে দেখা পাইছে এইফালে বাঁহ আছে ইয়াত আপোনাৰ বাঁহ আৰু আপোনাৰ বিভিন্ন বস্তুৰ দ্বাৰা এইবিলাক পেণ্ডেল বনাই আছে আৰু ডাঙৰ ডাঙৰ চিনটেক্স ইয়াত আনি থৈছে যিহেতু যেতিয়া অনুষ্ঠানভাগ আৰম্ভ হ'ব বিভিন্ন মানুহ আহিব তো সকলোকে খানা পৰা ধৰি চাহ জলপান বিভিন্ন বস্তুৰ দ্বাৰা যোগান ধৰিব লাগিব তো এইফালে গোটেই ডাঙৰকৈ পেণ্ডেল দিছে এইফালে দেখা পাইছে একদম সেইফালে খেৰ দি পূৰা একদম ঘৰ বনাই আছে তো তাৰ আৰু গাইছ এটা বস্তু খুব বেছি ভাল লাগিছে যিহেতু ইয়াত আপোনাৰ একদম থলুৱা মানে খেৰ দি আপোনাৰ থাকিবলৈ আপোনাৰ ঘৰবিলাক বনাইছে এইফালে মোৰ বেক চাইডে আছে দেখা পাইছে আপোনালোকে ওচৰত গৈ আপোনালোকক দেখাই দিম অকণমান ইমান ধুনীয়াকৈ মানে ঘৰবিলাক বনাইছে আৰু এইফালে চাওক ডাঙৰকৈ এইটো পেণ্ডেল দিছে এইফালেও পেণ্ডেল আছে এইফালেও পেণ্ডেল আৰু এইফালে গোটেই ঘৰ মানে থকা ব্যৱস্থা কৰিছে চাগৈ এইফালেও পেণ্ডেল আৰু এইফালেও পেণ্ডেল আছে তো কি ক'ম আৰু ইমান ডাঙৰ এটা অনুষ্ঠান মই জনাত এইটো আপোনাৰ যিমান আমাৰ অসমত ডাঙৰ অনুষ্ঠান পাতিছে চবতকৈ এইটোত আপোনাৰ ডাঙৰ অনুষ্ঠান হ'ব গৈ আছে কিমান ডাঙৰ এটা অনুষ্ঠান হ'ব আপোনালোকে ভিডিঅ'ত দেখি চাগৈ গম পাইছে তো এমাহৰ পিছত এই অনুষ্ঠানভাগ যেতিয়া আৰম্ভ হ'ব মানে আপোনাৰ এতিয়া জানুৱাৰী চলি আছে ফেব্ৰুৱাৰী 6, 7, 8, 9 এইকেইটা দিনত এই অনুষ্ঠানটো হ'ব তো আপোনালোকক মই ইয়াত ধুনীয়াকৈ এটা ব্লগ বনাই আপোনালোকক দেখাম আৰু আপোনালোকৰ আহিব এড্ৰেছটো কৈ দিছোঁ মৌবন্ধাৰ আপোনাৰ চাউলুং চুকাফা যিটো কলাক্ষেত্ৰ মানে যোৰহাটৰ মৌবন্ধা চাউলুং চুকাফাৰ যিটো কলাক্ষেত্ৰ সেই কলাক্ষেত্ৰটো মানে ওচৰতে বুলি ক'লেও বেয়া নহয় কলাক্ষেত্ৰটো কাষতে তো এনেধৰণে আজি আপোনালোকক যিমান পাৰিলোঁ বিহু বুলি ওলাই আহিলোঁ অকণমান ঘৰৰ পৰা তো বিহু বুলি আপোনাৰ মাছৰ দাম কেনেকুৱা চলি আছে চব্জিৰ দাম গোটেই পৰিৱেশটো দেখালোঁ বিহু বতৰত তো খুব বেছি ভাল লাগিলে মোৰ ওলাই আহিলোঁ মাছৰ দামবিলাক শুনিলোঁ চিতল আপোনাৰ বৰালি আৰি মানে কি মাছ খাব আপোনালোকে চব ওলাইছে আৰু আপোনাৰ মানে বিশেষকৈ ইছলাম ধৰ্মৰ লোক হওক আমাৰ অসমীয়া মানুহে হওক তো বিহুটো সকলোৱে পালন কৰে আমাৰ অসমতে বিহুটো ফেমাছ নহয় ৱৰ্ল্ডত ফেমাছ যিহেতু আমি অসমীয়া মানুহ বিহুটো মেইন হয় আমাৰ ইম'শ্যন জড়িত হৈ আছে তো বহুতে বেছি ভাল লাগে যিটো সকলোৱে এই বিহুটো পালন কৰে আমাৰ অসমীয়া হিচাপে বুলিয়ে নহয় সকলোৱে পালন কৰে তো অকণমান আগতে মই ইছলামী ধৰ্মীৰ লোক এজনক লগ পালোঁ তেখেতে মানে ইমান ধুনীয়া মানে বজাৰ কৰি আছে তো পটককৈ মোক মাতি দিছে তো বিহু শুভেচ্ছা জনাইছে মোক ময়ো ক'লোঁ যে হেপী বিহু তো তেখেতে মানে আজি হাঁহ আৰু কোমোৰা লৈছে আৰু মেজি মানে আমাৰ অসমীয়া মানুহ বুলিয়ে নহয় তো আজি যিহেতু ৰাতিলৈ মেজি জ্বলাব সকলোৱে তো আমাৰ অসমীয়া মানুহ বুলিয়ে নহয় তো সকলোৱে মেজি ফুৱায় আৰু এই বিহুটো পালন কৰে বিহু যিহেতু 3টা বহাগ বিহু কাতি বিহু মাঘ বিহু আৰু মাঘ বিহুটোক আপোনাৰ ভোগালী বিহু বুলি কয় খুব ধুনীয়াকৈ আয়োজন কৰিছে ৰাইজে তথাপি এইবাৰ মানে জানুৱাৰী খুব ঠাণ্ডাকৈ গ'ল ইমান হাই হুলস্থুল নাই ভালেই লাগিছে আৰু আপোনাৰ মাঘ বিহুটোত খুব ধুনীয়াকৈ আপোনালোকে পালন কৰক তাৰে কামনা কৰিলোঁ আপোনালোকৰ দিনবোৰ ভাল হওক ভালে কুশলে দিনবোৰ পাৰ হওক আৰু গাইছ মানে যিহেতু পথাৰখন বহুত ডাঙৰ তো এনেকৈ মই খোজকাঢ়ি আপোনালোকক গোটেই বস্তুবিলাক কৈ আছোঁ ধুনীয়াকৈ দেখাইছোঁ মানে ভাগৰ লাগি গৈছে তো কিবা যদি ভুল হৈ গৈছে আপোনালোকে ক্ষমা কৰি দিব তো যিহেতু আপোনালোকে ভুলটো মোক দেখাই দিলেহে নেক্সট দিন মই সেই ভুলটো নকৰিম তো আজি বিহু বুলি সকলো ৰাইজে এনেধৰণে বিহু পালন কৰি আছে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো আপোনালোকে বিহু বুলি সকলোৱে এনজয় কৰক ফূৰ্তি ফাৰ্তা কৰক সকলোৱে বিহুটো ধুনীয়াকৈ পাতক আৰু এই অনুষ্ঠান ভাগলৈ পাৰিলে আপোনালোকে আহিব খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে এমাহৰ পাছত 6, 7, 8 ইংৰাজী 6, 7, 8, 9 এই ডেটকেইটাত হ'ব তো আপোনালোকে আহিব বহুতে বেছি ভাল লাগিব তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় অসম।